বন্ধুসকল চাওক, যদি আপোনালোকে ঘৰত বহি আছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। কাৰণ আজি মই গৈ আছোঁ গোলকগঞ্জত অসম চিভিল ডিফেন্সৰ ইণ্টাৰভিউ দিবলৈ। চাওক, ঘৰত বহি বহি বহুত বৰ হৈ আছিলোঁ, একো কাম কৰিব পৰা নাই, তো সেইকাৰণে গৈ আছোঁ ইণ্টাৰভিউ দিবলৈ। তাৰপিছত আপোনালোকে ডকুমেণ্ট জমা দিবলৈ এতিয়া ৰুমত সোমাম। চাওক কিমান মানুহ লাইন পাতি ৰৈ আছে অসম চিভিল ডিফেন্সৰ কাৰণে, অনলি চিভিল ডিফেন্সৰ কাৰণে ইমান মানুহ। চাওক কেনেকৈ চাকৰি পাব বেলেগত। তাৰপিছত আপোনালোকে যেনেবাকৈ ৰুমৰ ভিতৰত সোমালোঁ আৰু ছবিকুল ডকুমেণ্ট জমা দি পোষ্ট দি আছে, মানে ই বহুত এনজয় কৰি আছে। মই দিব পৰা নাই, মই দিম এতিয়া। তাৰপিছত ডকুমেণ্ট জমা দিয়াৰ পিছত আমাৰ বাহিৰত অলপ ট্ৰেইনিং হ'ব, কেনেকৈ থাকিব লাগিব। তাৰপিছত ইয়াতে ছাৰ চাওক বুজাই আছে আমাক কেনেকৈ আমাৰ চলিব লাগিব, অসম চিভিল ডিফেন্সৰ ডিচিপ্লিন কেনেকুৱা। মানে বহুত ভাল লাগি আছে আজি, কিয়নো চাওক বন্ধুসকল, আজিৰ কাৰণে ট্ৰেইনিং শেষ হ'ল, ৰাতি হৈ গ'ল। যদি আপোনালোকে অসম চিভিল ডিফেন্সত চাকৰি কৰিব বিচাৰে, কমেণ্ট কৰক, কমেণ্ট কৰি মোক জনাওক কোনে কোনে কৰিব বিচাৰে। মই আপোনালোকক সকলো বস্তু জনাই দিম, কেনেকৈ কৰিব, কেনেকৈ কি কৰিব।